নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম মে মাহৰ সকলোবিলাক প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম আসাম বা নেশ্যনেল সকলোবিলাক প্ৰয়োজনীয় প্ৰশ্ন আমি ইয়াত আলোচনা কৰিম তো যদি আপোনালোকে আগৰ ভিডিঅ'ছ বিলাক চোৱা নাই মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাसेस বিলাক চোৱা নাই কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত গলে আপোনালোকে সকলোবিলাক ভিডিঅ' চাব পাৰিব তাৰ পৰা আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব আৰু যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ইন ডিটেইলছ পঢ়িব বিচাৰে এই পিডিএফ কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়া 2024 চনৰ পৰা গোটেই কাৰেণ্ট এফেয়াৰ্ছ বিলাক পাব 24 25 26 এবছৰলৈকে আপডেট হৈ থাকিব আপডেটছ বিলাক পাই থাকিব পিডিএফ নোটছ মান্থলি ই-বুকছ আৰু মক টেষ্টটো আপোনালোকে দিব পাৰিব তো যিকোনো কোৰ্স পাৰচেজ কৰাৰ বাবে আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে কোৰ্সসমূহ পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব ঠিক আছে তলৰ এটা WhatsApp নম্বৰো দিয়া আছে ডেসক্ৰিপচন বক্সত তাৰ পৰা আপোনালোকে কিবা জানিবলগীয়া সুধিবলগীয়া থাকিলে তাত আপোনালোকে সুধিব পাৰিব এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নটো আমাক সুধিছে হাউ মেনি সিটস ডিড দা এনডিএ উইন ইন দা আসাম এছেম্বলি ইলেকশ্যন 2026 যে অসম বিধানসভা নিৰ্বাচন 2026 ত এনডিএ কিমান আসন জয়লাভ কৰিলে তো নিশ্চয় আমি সকলোৱে জানিম ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি 102 গতিকে এনডিএ টোটাল লাভ কৰিছিল আসন 102খন আসন লাভ কৰিছিল 102 আসন সিটস লাভ কৰিছিল গতিকে এনডিএ মানে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স গতিকে এই এলায়েন্সত ভাৰতীয় জনতা পাৰ্টি আছে অসম গণ পৰিষদ আছে বিপিএফ আছে গতিকে এওঁলোকে মিলি টোটাল আসন পাইছিল 102 টোটাল আমাৰ সিটস এছেম্বলি সিটস কিমান 126খন তাৰ ভিতৰত 102 পাইছিল আৰু বিজেপি অকলে পাইছিল 82 সিটস পাইছিল অসম গণ পৰিষদ বা এজিপি আৰু বিপিএফ এ 10খন লাভ কৰিছিল ঠিক আছে তো ইয়াৰ ওপৰত আন এটা ইম্পৰ্টেন্ট পইণ্ট ইয়াতে মনত ৰাখিব এইবাৰ ভোটাৰ যেটো টাৰ্ন আউট কিমান আছিল সুধিব পাৰে তো ভোটাৰ বা ভোটদানৰ যেটো হাৰ আছিল 85.9% আছিল ঠিক আছে এই পইণ্টটো মনত ৰাখিব এইবিলাক আমি আগত আলোচনা কৰিছিলো নেক্সট কোৱেশ্চন লৈকে আহিম এতিয়া কোৱেশ্চন নম্বৰ 2 লৈকে ইয়াত সুধিছে হাউ মেনি ওমেন ওয়ৰ ইলেক্টেড টু 16 আসাম লেজিসলেটিভ এছেম্বলি যে এই 16 আসাম লেজিসলেটিভ এছেম্বলি বা বিধানসভালৈ কিমান গৰাকী মহিলা নিৰ্বাচিত হ'ল যে এমএলএ হিচাপে কিমান গৰাকী মহিলা নিৰ্বাচিত হৈছে উত্তৰ হ'ব অপচন নম্বৰ সি 7 গতিকে এবাৰ 7 গৰাকী মহিলা নিৰ্বাচিত হৈছে 126 গৰাকী মেম্বাৰৰ ভিতৰত 7 গৰাকী হৈছে মহিলা যদিও আমি আগত আলোচনা কৰিছিলো যে ওমেনৰ বা ফিমেল যেটো ভোটাৰ টাৰ্ন আউট এবাৰ যথেষ্ট সংখ্যক হৈছিল 86.50% হৈছিল ফিমেল ভোটাৰ টাৰ্ন আউট কিন্তু সেই অনুপাতে মহিলা নিৰ্বাচিত হোৱা নাই মহিলা 7 গৰাকী নিৰ্বাচিত হৈছে ঠিক আছে এটো মনত ৰাখিব নেক্সট কোৱেশ্চন লৈকে আহিম এতিয়া কোৱেশ্চন নম্বৰ 3 লৈকে ইয়াত এটা এছাৰশন আৰু এটা ৰিজন দিয়া আছে এছাৰশনত কৈছে যে ওমেন প্লেড এ মেজৰ ৰোল ইন শেপিং দা আসাম এছেম্বলি ইলেকশ্যন 2026 ৰিজাল্টস তো যুক্তিটোত কি কৈছে যে অসম বিধানসভা নিৰ্বাচন 2026 ৰ ফলাফল গঢ় দিয়াত মহিলাসকলে মুখ্য ভূমিকা পালন কৰিছিল তো ডেফিনেটলি এটোটো শুদ্ধ হয় যুক্তিটো যে এইবাৰ কি হৈছে মহিলাসকলৰ যেটো ভূমিকা যথেষ্ট কাৰণ মহিলাসকলে যথেষ্টখিনি কৰিছে প্ৰচাৰৰ পৰা আৰম্ভ কৰি ভোটদানৰ হাৰো যথেষ্ট পৰিমাণে বাঢ়িছে এইবাৰ মহিলাসকলৰ বেছি সংখ্যক মহিলা এইবাৰ ভোট দিছে গতিকে মহিলাসকলৰ মুখ্য ভূমিকা ইয়াতে পালন কৰিছে এটো কাৰেক্ট হয় আৰু ইয়াৰ ৰিজনটো কি কোৱা হৈছে ৰিজন বা কাৰণটোত কোৱা হৈছে যে ওমেন ভোটাৰ্স টাৰ্নড আউট ইন আনপ্ৰেসিডেন্টেড নাম্বাৰস ডিউৰিং দা ইলেকশ্যন তো হেতুৱে কোৱা হৈছে মই অলৰেডি কৈছো যে নিৰ্বাচনৰ সময়ত অভূতপূৰ্ব সংখ্যক মহিলা ভোটাৰ ওলাই আহিছিল গতিকে বেছি সংখ্যক মহিলাই ভোটদান দিছে আৰু এই মহিলাসকলে এই নিৰ্বাচনত এটা মুখ্য ভূমিকা পালন কৰিছিল তো দুটাই আমাৰ শুদ্ধ হয় যুক্তি আৰু কাৰণ দুটাই শুদ্ধ হ'ব উত্তৰ কি হ'ব অপচন নম্বৰ এ হ'ব both a and r are true and r explains a গতিকে r টোৱে এক ভালদৰে এক্সপ্লেইন কৰিছে শুদ্ধ এক্সপ্লেনেশ্যন দিছে ঠিক আছে তো এনে ধৰণৰ কোৱেশ্চন সুধে আজিকালি গতিকে এই কাৰণে এনে টাইপৰ কোৱেশ্চন আমি ইনক্লুড কৰিছো নেক্সট কোৱেশ্চনলৈকে আহিম এতিয়া কোৱেশ্চন নম্বৰ 4 লৈকে ইয়াত সুধিছে কনসিডাৰ দা ফলোইং ষ্টেটমেন্টস ৰিগাৰ্ডিং দা আসাম সিএম ওথ সেৰেমনি যে অসমৰ মুখ্যমন্ত্ৰী গৰাকী শপত গ্ৰহণ 2026 চনত যি শপত গ্ৰহণ কৰিলে তেওঁ তো ইয়াৰ ওপৰত কেইটামান ষ্টেটমেন্ট দিয়া আছে আৰু এই ষ্টেটমেন্ট কেইটাৰ কোনটো শুদ্ধ হয় এটো আমি ক'ব লাগে প্ৰথম ষ্টেটমেন্টত কোৱা হৈছে যে হিমন্ত বিশ্ব শৰ্মা টুক অথ ফৰ এ সেকেন্ড কনজিকিউটিভ টাৰ্ম যে একেৰাহে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিছে তেখেতে তো এটো একেবাৰে কাৰেক্ট হয় কাৰণ এটো তেওঁৰ দ্বিতীয়টো টাৰ্ম হয় নেক্সট ষ্টেটমেন্টত কৈছে যে আসাম গট ইটস থাৰ্ড এনডিএ গভৰ্নমেন্ট ইন 2026 গতিকে 26 ৰ যেটো এনডিএ গভৰ্নমেন্ট হল অসমত তো এই সৰকাৰখন এনডিএৰ 3 নম্বৰ সৰকাৰ হয় তৃতীয়খন সৰকাৰ হয় ডেফিনেটলি এটো শুদ্ধ হয় কাৰণ এবাৰ সৰ্বানন্দ সোণোৱালৰ দিনত হৈছিল এনডিএ তাৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ সময়ত হল আৰু এবাৰ হল গতিকে টোটাল
এইটো থাৰ্ড টাইম হয় এনডিএ গভৰ্ণমেণ্টৰ তো এই ষ্টেটমেণ্টটো কি হয় কাৰেক্ট হয় 3 নম্বৰ ষ্টেটমেণ্টত কৈছে 4 MLAs took oath as ministers along with হিমন্ত বিশ্ব শৰ্মা গতিকে যিদিনাখন ওথ চেৰেমনি হৈছিলে তো সেইদিনাখন মুখ্যমন্ত্ৰীৰ লগতে আন 4গৰাকী মিনিষ্টাৰো শপত গ্ৰহণ কৰিছিলে তো এইটো ষ্টেটমেণ্টটো কাৰেক্ট হয় উত্তৰ অপশ্যন নম্বৰ ডি হ'ব 1 2 and 3 তো এইটো মুখ্যমন্ত্ৰীগৰাকীৰ যেটো ওথ চেৰেমনি আছিলে সেই চেৰেমনিৰ কথা ইয়াত কোৱা হৈছে তেওঁৰ এইটো সেকেন্ড টাৰ্ম হয় এইটো মনত ৰাখিব তেখেতৰ এইটো দ্বিতীয়টো টাৰ্ম হয় আৰু নন কংগ্ৰেছ চিফ মিনিষ্টাৰ হিচাপত যদি চোৱা যায় অকংগ্ৰেছী চিফ মিনিষ্টাৰ হিচাপত এইটো তেওঁ প্ৰথম গৰাকী হয় যি দ্বিতীয়টো টাৰ্মৰ বাবে তেখেতে নিৰ্বাচিত হৈছে তো ইয়াৰ ওপৰত আমি পাইছিলোঁ যে 4গৰাকী যি MLA তেওঁলোকে শপত গ্ৰহণ কৰিছে তো মিনিষ্টাৰ হিচাপে গতিকে তেওঁলোক কোন কোন আছিলে তো ইয়াত নামসমূহ দিয়া হৈছে ৰামেশ্বৰ তেলী অতুল বৰা তেওঁ AGPৰ হয় চৰণ বড়ো তেওঁ BPFৰ হয় আৰু অজন্তা নেওগ তো এই 4গৰাকী তেওঁৰ লগত শপত গ্ৰহণ কৰিছিলে সেই চেৰেমনিৰ দিনাখন নেক্সট কুৱেশ্যন লৈকে আমি এটা কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াত সুধিছে ৰিসেন্টলি ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী flyover was opened in Guwahati which of the following is correct regarding Dr. Shama Prasad Mukherjee যে হেউটিয়াকৈ গুৱাহাটীত ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী উৰণীয়া হেতু মুকলি কৰা হৈছে গতিকে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ সন্দৰ্ভত তলৰ কোনটো শুদ্ধ হয় গতিকে তেওঁৰ ওপৰত কেইটামান ষ্টেটমেন্ট দিয়া আছে কোনটো শুদ্ধ হ'ব প্ৰথমটো কৈছে হি ওয়াজ দ্য ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এইটো কাৰেক্ট নহয় কাৰণ তেওঁ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ নাছিলে সিট কৈছে হি ওয়াজ দ্য ফৰ্মাৰ চিফ মিনিষ্টাৰ এইটোও নহয় অসমৰ মুখ্যমন্ত্ৰীও নাছিলে তেওঁ ডিট কৈছে হি ফাউণ্ডেড দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা আছিলে তো এইটোও শুদ্ধ নহয় উত্তৰ হ'ব অপশ্যন নম্বৰ বি হি ফাউণ্ডেড দ্য ভাৰতীয় জনসংঘ যে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠা কৰিছিলে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ঠিক আছে তেওঁৰ নামতে গুৱাহাটীত উৰণীয়া হেতু নিৰ্মাণ কৰা হৈছে গতিকে মনত ৰাখিব শ্যামা প্ৰসাদ মুখাৰ্জী তেখেত ইণ্ডিয়ান পলিটিচিয়ান বা বেৰিষ্টাৰ আছিলে এডুকেশ্যনিষ্ট আছিলে তেওঁ ভাৰতৰ প্ৰথম গৰাকী কমাৰ্চ মিনিষ্টাৰ আছিলে যেটো সেই সময়ছোৱাত ইণ্ডাষ্ট্ৰিজ এণ্ড ছাপ্লাইজ মিনিষ্টাৰ বুলি কোৱা গৈছিলে এতিয়া মিনিষ্টাৰ অফ কমাৰ্চ বুলি কোৱা হয় যেতিয়া জৱাহৰলাল নেহৰুৰ কেবিনেট আছিলে সেই কেবিনেটত তেখেত প্ৰথম গৰাকী কমাৰ্চ মিনিষ্টাৰ বুলি ক'ব পাৰো মিনিষ্টাৰ অফ কমাৰ্চ আছিলে ঠিক আছে তো ইয়াৰ ওপৰত মনত ৰাখিব যে যেতিয়া নেহৰুৰ লগত সংঘাত হল আৰু তেওঁ লিয়াকত নেহৰু চুক্তিৰ বিৰোধিতাও কৰিছিলে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে আৰু তাৰ পিছতে নেহৰুৰ কেবিনেটৰ পৰা তেখেতে ৰিজাইন কৰিছিলে পদত্যাগ কৰিছিলে আৰু পৰৱৰ্তী সময়ত তেখেতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহায়ত তেখেতে ভাৰতীয় জনসংঘ স্থাপন কৰিছিলে 1951ত আৰু পৰৱৰ্তী সময়ছোৱাত এই ভাৰতীয় জনসংঘই বিজেপিৰ ৰূপ লৈছিলে ভাৰতীয় জনতা পাৰ্টি হিচাপে ঠিক আছে তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যন লৈকে আহিম আমি কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াত সুধিছে কনসিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য গভৰ্ণৰ্ছ এড্ৰেছ ইন আছাম এছেম্বলি 2026 যে আছাম এছেম্বলিত যি নতুন গভৰ্ণমেণ্টৰ প্ৰথম যি এছেম্বলি তাত গভৰ্ণৰগৰাকী এটা বক্তব্য ৰাখিছিলে বা যেটো গভৰ্ণৰৰ যেটো এড্ৰেছ সেই এড্ৰেছত তেওঁ কেইটামান ইম্পৰ্টেণ্ট কথা কৈছিলে তো সেইকেইটা ষ্টেটমেণ্টত দিয়া আছে কোনটো ষ্টেটমেণ্ট ইয়াৰে শুদ্ধ হ'ব প্ৰথম ষ্টেটমেণ্টত কোৱা হৈছে ইউনিফৰ্ম চিভিল কোড ৱাজ মেনশ্যন এজ এ প্ৰায়ৰিটি যে তেখেতে কৈছে যে অগ্ৰাধিকাৰ দিয়া হ'ব ইউনিফৰ্ম চিভিল কোড যিখন আইন এই আইনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব তাৰপিছত প্ৰটেকশ্যন অফ ইণ্ডিজিনাছ লেণ্ড ৰাইটছ ৱাজ এম্ফাচাইজড যে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব 3 নম্বৰত কৈছে গভৰ্ণমেণ্ট প্ৰমিছড ক্ৰিয়েশ্যন অফ 2 লাখ জবছ যে চৰকাৰে 2 লাখ চাকৰিৰ সৃষ্টিৰ প্ৰতিশ্ৰুতি দিছিলে আৰু 4 নম্বৰত কৈছে কাউণ্টাৰ ৰেডিকেলাইজেশ্যন চেল টু বি সেট আপ যে কাউণ্টাৰ ৰেডিকেলাইজেশ্যন কোষ স্থাপন বা প্ৰতিষ্ঠা কৰা হ'ব তো এই গোটেইকেইটা ষ্টেটমেণ্টে শুদ্ধ হয় এই গোটেইকেইটাই গভৰ্ণৰগৰাকীয়ে তেওঁৰ বক্তব্যত কৈছিলে তো উত্তৰ অপশ্যন নম্বৰ ডি হ'ব ঠিক আছে গতিকে 22 মে তাৰিখত যেটো এটা ৰোড মেপ দিয়া হয় নেক্সট 5 ইয়াৰ্ছত কি কৰিব গভৰ্ণমেণ্টে তো তাৰ ওপৰত তেখেতে যেটো বক্তব্য ৰাখিছিলে তো তাত একেটা ইম্পৰ্টেণ্ট কথা তেখেতে কৈছিলে ইউচিচিৰ কথা কৈছিলে ইউচিচিৰ বিষয়ে আমি সকলোৱে জ্ঞাত ইয়াৰ ওপৰত কুৱেশ্যন আছে পৰৱৰ্তী কুৱেশ্যনত আমি আলোচনাও কৰিম তো এই ইউচিচিৰ কথা কৈছে ইউনিফৰ্ম চিভিল কোডৰ কথা কৈছে তাৰ পিছত 2 লাখ জব ক্ৰিয়েশ্যনৰ কথা কৈছে ভূমিৰ অধিকাৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিব এই বিষয়ে কৈছে আৰু কাউণ্টাৰ ৰেডিকেলাইজেশ্যন চেল সেট আপ কৰা হ'ব বুলি কৈছে তো কাউণ্টাৰ ৰেডিকেলাইজেশ্যন চেল হৈছে যে ইউথ বিলাকক আমাৰ যুৱকসকলক সুৰক্ষা দিয়াৰ বাবে যাতে যুৱকসকল মিছলিড হৈ এক্সট্ৰিমিষ্টৰ গ্ৰুপলৈকে নাযায় বা কোনো আতংকবাদী বা দেশদ্ৰোহীৰ কবলত নপৰে তাৰ কাৰণে যাতে সুৰক্ষা দিব পাৰে তাৰ কাৰণে এই সেল নিৰ্মাণ কৰা হ'ব আৰু যিমানবিলাক এক্সট্ৰিমিষ্ট সকলৰ নেটৱৰ্ক আছে সেই নেটৱৰ্কবিলাকো মনিটৰ কৰি থাকিব ঠিক আছে তো এইটো নিৰ্মাণ বা স্থাপন কৰা হ'ব বুলি কোৱা হৈছে নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 7 লৈকে
ইয়াতে সুধিছে অন হুইচ ডে আছাম গভৰ্ণমেণ্ট পাছড দ্য ইউনিফৰ্ম চিভিল কোড আছাম 2026 বিল ইন দ্য ষ্টেট এছেম্বলি। গতিকে অসম চৰকাৰে ৰাজ্যৰ বিধানসভাত দ্য ইউনিফৰ্ম চিভিল কোড এই বিলখন গৃহীত কৰিছে। গতিকে কেতিয়া গৃহীত কৰিলে সেইটো হৈছে প্ৰশ্ন, কিমান তাৰিখত গৃহীত হ'ল, পাছ কৰা হ'ল এই বিলখন। তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি 27 মে 2026। গতিকে 2026 চনৰ 27 মে তাৰিখত এইখন গৃহীত কৰা হৈছে। তো এইটো মনত ৰাখিব, চনটো বা তাৰিখটো সুধিব পাৰে। গতিকে এই আছাম গভৰ্ণমেণ্টে 25 মে তাৰিখত এইটো উত্থাপন কৰিছিলে দ্য ইউনিফৰ্ম চিভিল কোড এই বিলখন, আৰু 27 মে তাৰিখত ইয়াক পাছ কৰা হৈছে ষ্টেট এছেম্বলিৰ জৰিয়তে। আৰু এই বিলখনত কি উল্লেখ কৰা আছে, এই বিলখনৰ জৰিয়তে কি কৰা হ'ব, পলিগেমি প্ৰহিবিটছ কৰা হ'ব, মানে বহু বিবাহ নিষিদ্ধ কৰা হৈছে, যে বহু বিবাহ যাতে কৰাব নোৱাৰে তাৰ বাবে এই আইনখন অনা হৈছে। সকলো ধৰ্মৰ লোকৰ বাবে একে আইন হ'ব, একেখন আইনৰ অধীনত সকলোৱে বিয়া পাতিব লাগিব বা তেওঁলোকে ৰেজিষ্টাৰ হ'ব লাগিব। ৰেজিষ্টাৰ নোহোৱাকৈ কোনো এখন বিয়াকে বৈধ বুলি গণ্য কৰা নহ'ব। সেয়া ইছলাম ধৰ্মৰ লোক হ'ব পাৰে, হিন্দু ধৰ্মৰ লোক হ'ব পাৰে, খ্ৰীষ্টান হ'ব পাৰে। গতিকে সকলোৰে কাৰণে একে আইনৰ আণ্ডাৰত এতিয়া বিবাহ হওক, বিবাহ বিচ্ছেদ হওক, ডিভোৰ্চ হওক, তো এইবিলাক একেখন আইনৰ আণ্ডাৰতে হ'ব, একেই হ'ব, সকলোৰে ক্ষেত্ৰত কমন হ'ব। সেইকাৰণে ইয়াক ইউনিফৰ্ম চিভিল কোড বুলি কোৱা হৈছে। তো ইয়াতে বয়সৰ কথাও ইয়াত মেনশ্যন কৰা আছে, যিটো ব্ৰাইড বা কইনাগৰাকীৰ বা ছোৱালীগৰাকীৰ বয়স 18 বছৰ হ'ব লাগিব আৰু ল'ৰাৰ বয়স 21 বছৰ হ'ব লাগিব। গতিকে বিয়াই হওক বা ডিভোৰ্চেই হওক কম্পালচাৰী হ'ব, ৰেজিষ্ট্ৰেশ্যন কৰাবই লাগিব। ইয়াৰ ওপৰত লিভ ইন ৰিলেশ্যনৰ ওপৰতো বিভিন্ন ধৰণৰ ইয়াত প্ৰভিজন আনিছে, ইয়াৰ ভিতৰতে আছে, এই এক্টখনৰ ভিতৰতে থাকিব। কিন্তু ইয়াতে আন এটা ইম্পৰ্টেণ্ট কথা মনত ৰাখিব যে শ্বেডিউল ট্ৰাইবছসকলক ইয়াৰ পৰা আঁতৰত ৰখা হৈছে। গতিকে তেওঁলোকৰ বাবে এই আইনখন নহ'ব, তেওঁলোকক ৰেহাই দিয়া হৈছে, যিবিলাক শ্বেডিউল ট্ৰাইবছ হয় তেওঁলোকৰ বাবে। তো এই পইণ্টটো মনত ৰাখিব, এই পইণ্টটোৰ ওপৰত কুৱেশ্যন সুধিব পাৰে। ঠিক আছে, নেক্সট কুৱেশ্যনলৈকে আহিছোঁ। 8 নম্বৰ কুৱেশ্যন, ইয়াত সুধিছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং ইউনিফৰ্ম চিভিল কোড। গতিকে ইউনিফৰ্ম চিভিল কোডৰ ওপৰত কেইটামান ষ্টেটমেণ্ট দিয়া হৈছে, আৰু এই ষ্টেটমেণ্টকেইটা আমি চাব লাগিব কোনটো শুদ্ধ হয়। প্ৰথম ষ্টেটমেণ্টটোত কৈছে UCC seeks to establish common personal laws for all citizen। তো এইটোতো আমি অলৰেডি আলোচনা কৰিলোৱে যে সকলোৰে কাৰণে, গোটেই সকলো নাগৰিকৰ বাবে একেই হ'ব, কমন হ'ব। ডেফিনেটলি এইটো কাৰেক্ট হয়। 2 নম্বৰত কৈছে আৰ্টিকল 44 অফ দ্য কনষ্টিটিউশ্যন ৰিলেটছ টু UCC। এইটো মনত ৰাখিব যে আৰ্টিকল 44 কনষ্টিটিউশ্যনৰ, আমাৰ সংবিধানৰ আৰ্টিকল 44 সৈতে ই জড়িত হয় UCC। গতিকে এইটো প্ৰশ্ন আহিব পাৰে যে ইয়াৰ বিষয়ে ক'ত পোৱা যায় বা কোনটো আৰ্টিকলত আছে, আৰ্টিকল 44ত আছে। তো আছাম কেবিনেট ৰিচেণ্টলি এপ্ৰুভ ইটছ ইমপ্লিমেণ্টেশ্যন, যে আছাম কেবিনেটে ইয়াক এপ্ৰুভ কৰিছে ৰিচেণ্টলি। তো এইটো কাৰেক্ট হয়। তো গোটেইকেইটা ষ্টেটমেণ্টে শুদ্ধ হয়, অপশ্যন নম্বৰ ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তো এইটো আপোনালোকে মনত ৰাখিব যে আৰ্টিকল 44 ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ এইটো মেনশ্যনছ আছে UCC এজ এ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি বুলি মেনশ্যন আছে। এইটো মনত ৰাখিব কি হিচাপে, এজ এ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি হিচাপে ইয়াক মেনশ্যন কৰা আছে। তো এই পইণ্টটো মনত ৰাখিব। আৰু ইয়াৰ UCCৰ আমি যদি ফিচাৰ্ছবিলাক চাওঁ, কি কি থাকিব, ইউনিফৰ্মিটি ইন লছ, যে আইনৰ ক্ষেত্ৰত সকলো সমান, বিয়াৰ ক্ষেত্ৰত হওক, বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত হওক সকলো সমান হ'ব। জেণ্ডাৰ ইকুৱেলিটিৰ কথা ইয়াত কোৱা হৈছে, পুৰুষ মহিলা সকলোৰে ক্ষেত্ৰত জেণ্ডাৰ ইকুৱেলিটি থাকিব, বা ওমেন্স ৰাইটছৰ ওপৰতো গুৰুত্ব দিয়া হৈছে, মহিলা অধিকাৰৰ ওপৰত। গতিকে বহু বিবাহ ইয়াৰ জৰিয়তে নিষিদ্ধ কৰাৰ এটা প্ৰচেষ্টা কৰা হৈছে। ইয়াৰ ওপৰত ছেকুলাৰ লিগেল ছিষ্টেম হ'ব, ছেকুলাৰ হ'ব, নিৰপেক্ষ হ'ব, কোনো ধৰ্মৰ বাবে বিশেষ সুবিধা নাথাকিব ইয়াতে। গতিকে ছেকুলাৰ হ'ব। নেশ্যনেল ইণ্টিগ্ৰেশ্যন থাকিব, সংহতি আমাৰ থাকিব, ৰাষ্ট্ৰীয় মিলা প্ৰীতি থাকিব সকলোৰে লগত, যিহেতু এটা কমন লিগেল আইডেণ্টিটি হ'ব। ঠিক আছে। আৰু চিম্প্লিফিকেশ্যন অফ লিগেল প্ৰচেছ, এই লিগেল প্ৰচেছটো চিম্প্লিফাই কৰিব বিচৰা হৈছে, সহজ কৰিব বিচৰা হৈছে। আগত বেলেগ বেলেগ এক্টৰ আণ্ডাৰত বা বেলেগ বেলেগ ধৰণে সকলোৰে বিবাহৰ যিটো নিয়মবিলাক আছিলে বা আইন আছিলে, গতিকে এতিয়া যাতে এখন আইনৰ ভিতৰত সকলোৰে বাবে সমান হয় বা চিম্পুল হয়, এই চিম্পুল কৰাৰ বাবেও চেষ্টা কৰা হৈছে এই আইনখনৰ জৰিয়তে। ঠিক আছে। তাৰ ওপৰত কেইটামান পইণ্ট মনত ৰাখিব যে উত্তৰাখণ্ড আছিলে প্ৰথমখন ষ্টেট হয় যি এই ইউনিফৰ্ম চিভিল কোড যিটো ল' তেওঁলোকে আনিছিলে বা পাছ কৰিছিলে এই 2024 চনতে। তাৰপিছতে গুজৰাটে আনিলে, আৰু এতিয়া আমাৰ অসম। গতিকে অসমখন আমাৰ থাৰ্ড ষ্টেট হ'ব। ঠিক আছে, এইটো মনত ৰাখিব। প্ৰথম উত্তৰাখণ্ড, গুজৰাট, তাৰপিছত আছাম। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 9লৈকে। ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং কেছ প্ৰাইমাৰীলি ডিলছ উইথ দ্য কনচেপ্ট অফ ইউনিফৰ্ম চিভিল কোড, যে তলৰ কোনটো গছৰে মূলতঃ ইউনিফৰ্ম চিভিল কোডৰ ধাৰণাটোৰ সৈতে জড়িত হয়। গতিকে যিকোনো আমাৰ যেতিয়া আইন আহিব নতুন, তেনেধৰণৰ কিছুমান ঘটনা হয়, আৰু সেই ঘটনাটোৰ জৰিয়তে এখন নতুন আইনৰ সৃষ্টি হয়। গতিকে তেনেধৰণৰ আমাৰ ইতিহাসত বহুত আইন আহিছে, যিবিলাক এটা ঘটনা কেন্দ্ৰ কৰি সেই আইন বনোৱা হয়। ঠিক তেনেদৰে ইয়াৰ লগতো কিছুমান
ঘটনা বা কিছুমান গছৰ আছে যিবিলাক গছৰ সৈতে ই জড়িত হয় ইউনিফৰ্ম চিভিল কোড তো তাৰে ভিতৰত উত্তৰ হ'ব ইয়াতে অপশ্যন নম্বৰ বি হ'ব সৰলা মুদগল ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া এই যিটো কেছ বা এই যিটো গছৰ এই গছৰটো ইয়াৰ লগত জড়িত হয় ঠিক আছে গতিকে এই যিটো গছৰ আছিলে এই গছৰটো উচ্চতম ন্যায়ালয়ৰ এক লেণ্ডমাৰ্ক ৰায় আছিলে সুপ্ৰিম কোৰ্টৰ আৰু যিটোৱে মূলতঃ ইউনিফৰ্ম চিভিল কোডৰ ধাৰণাটোৰ সৈতে জড়িত হয় এই গছৰটোত হিন্দু আইনৰ অধীনত প্ৰথম বিবাহ ভংগ নকৰাকৈ দ্বিতীয় বিবাহৰ চুক্তিবদ্ধ হোৱাৰ উদ্দেশ্যে ধৰ্মান্তৰকৰণ বা অপব্যৱহাৰ সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোকপাত কৰা হৈছিলে গতিকে এই যিটো গছৰ এই গছৰটো ইউনিফৰ্ম চিভিল কোডৰ লগত জড়িত হয় কনচেপ্টৰ লগত আৰু তেনেধৰণৰ কেছ আছে যেনে ধৰক মহম্মদ আহমেদ খান ভাৰ্চেছ শ্বাহবানু বেগম তো এনেধৰণৰ এটা কেছ আছে তো কিছুমান এনেধৰণৰ কেছবিলাক ইয়াৰ লগত জড়িত হয় ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 10 লৈকে Which of the following correctly explains the constitutional status of the Uniform Civil Code in India? যে তলৰ কোনটোৱে ভাৰতৰ ইউনিফৰ্ম চিভিল কোডৰ সাংবিধানিক মৰ্যাদা সঠিকভাৱে ব্যাখ্যা কৰিছে তো অলপ আগত আমি আলোচনা কৰিছো সংবিধানৰ নামৰ মেনশ্যন আছে সেইটো হৈছে অপশ্যন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ ইট ইজ এ ডাইৰেক্টিভ প্ৰিন্সিপাল আণ্ডাৰ পাৰ্ট 4 গতিকে পাৰ্ট 4 ৰ উল্লেখ কৰা আছে ইয়াক কি হিচাপে ডাইৰেক্টিভ প্ৰিন্সিপাল হিচাপে ঠিক আছে পাৰ্ট 4 ৰ আৰ্টিকল 44 পাৰ্ট 4 ডাইৰেক্টিভ প্ৰিন্সিপাল এটো মনত ৰাখিব এটা আইছো নেক্সট কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াত দিছে হু among the following will be exempted from the provisions of the proposed uniform civil code law যে প্ৰস্তাৱিত ইউনিফৰ্ম চিভিল কোড আইনখনৰ বিধানসমূহৰ পৰা তলৰ কোনে ৰেহাই পাব গতিকে কোনে ৰেহাই পাব মই অলৰেডি কৈছো সো উত্তৰ অপশ্যন নম্বৰ সি হ'ব ট্ৰাইবেল কমিউনিটিজ অফ হিল এণ্ড প্লেইন ৰিজিয়ন গতিকে পাহাৰীয়া বা সমভূমি অঞ্চলৰ যিবিলাক জনজাতীয় সম্প্ৰদায়ৰ লোক আছে ট্ৰাইবেল লোক আছে তো তেওঁলোকৰ বাবে ৰেহাই দিয়া হৈছে বা এই আইনখন তেওঁলোকৰ বাবে নহয় ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আমি এতিয়া কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াত দিছে হু বিকাম দ্য ফাৰ্ষ্ট ওমেন ফ্ৰম আছাম টু স্কেল মাউণ্ট এভাৰেষ্ট যে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা অসমৰ প্ৰথম গৰাকী মহিলা কোন যে মাউণ্ট এভাৰেষ্ট ৰিসেন্টলি আৰোহণ কৰিছে অসমৰ তেওঁ প্ৰথম গৰাকী মহিলা উত্তৰ হ'ব অপশ্যন নম্বৰ বি ৰূপামণি গৌৰ তেখেত হৈছে প্ৰথম গৰাকী অসমৰ মহিলা বা অসমীয়া যিয়ে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছে গতিকে ইণ্ডো টিবেটিয়ান বৰ্ডাৰ যদি পুলিচ বা সমুখে আমি আইটিবিপি বুলি কওঁ তেওঁলোকৰ এটা টিম যে হিষ্ট্ৰী ক্ৰিয়েট কৰিছে 21 মে তাৰিখত তাৰ ভিতৰত আমাৰ অসমৰ আছিলে ৰূপামণি গৌৰ সো তেখেত অসমৰ প্ৰথম গৰাকী মহিলা হৈছে যিয়ে এই বিশ্বৰ হাইয়েষ্ট পিক মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হৈছে গতিকে তেখেত 26 বছৰীয়া হয় লখিমপুৰ জিলাৰ হয় তেখেত 2020 চনত কনষ্টেবল হিচাপত আইটিবিপি জয়েন কৰিছিলে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াত দিছে আসাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা has set a target of making Assam a economy by 2028 যে ইয়াতে সুধিছে যে 2028 চনৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ যিটো ইকোনমি অৰ্থনীতি হেতু কিমানলৈকে লৈ যাব বুলি তো লক্ষ্য বান্ধিছে বা এটা টাৰ্গেট লোৱা হৈছে যে কিমানলৈকে যাব আমাৰ অসমৰ অৰ্থনীতি আসাম ইকোনমি তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ সি 10 লাখ ক্ৰোৰ 10 লাখ কোটি টকাৰ অসমৰ ইকোনমি হ'ব বুলি তেওঁ মেনশ্যন কৰিছে বা এটা টাৰ্গেট লৈছে 2028 চনৰ ভিতৰত ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে উইথ ৰেফাৰেন্স টু দ্য ৰিসেন্টলি লঞ্চড মিছন অন অৰুণাচল কিউই দ্য ইউএছপি অফ অৰুণাচল প্ৰদেশ কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ যে ৰিসেন্টলি মিছন এটা লঞ্চ কৰিছে অৰুণাচলত নাম দিয়া হৈছে অৰুণাচলী কিউই তো ইয়াৰ ওপৰত ষ্টেটমেণ্ট কেইটামান দিয়া আছে কোনটো শুদ্ধ আমি ক'ব লাগে প্ৰথম ষ্টেটমেণ্টত কোৱা হৈছে দ্য মিছন ৱাজ লঞ্চড বাই দ্য ইউনিয়ন মিনিষ্টাৰ জ্যোতিৰাদিত্য এম সিন্ধিয়া তো প্ৰথম ষ্টেটমেণ্টটো একেবাৰে কাৰেক্ট হয় দ্বিতীয় ষ্টেটমেণ্টত কোৱা হৈছে দ্য টোটেল বাজেট আউটলে ইজ 167 crore এইটো শুদ্ধ হয় ইয়াৰ বাজেট কিমান এই মিছনটোৰ 167 crore তাৰ পিছত কোৱা হৈছে অৰুণাচল কিবি ৰিসিভড এ জিওগ্ৰাফিকেল ইন্ডিকেশন টেগ ইন 2015 যে 2015 চনত জিওগ্ৰাফিকেল ইন্ডিকেশন টেগ বা জিআই টেগ লাভ কৰিছিল এই অৰুণাচল কিবি যেটো ফল এটা তো কিবি ফল আমি সকলোৱে জানোৱে তো এই ফলটোৰ ওপৰত এটা মিছন তো গোটেই ষ্টেটমেণ্ট কেইটাই কাৰেক্ট হয় উত্তৰ অপশ্যন নম্বৰ ডি হ'ব 1 2 3 ঠিক আছে এতিয়া এই অৰুণাচল কিবি যেটো এটা মিছন লোৱা হৈছে যাতে ইয়াৰ জৰিয়তে কাল্টিভেশ্যনটো বেছি ভাল হয় কৃষি বেছি ভাল হয় বেছি মূল্যৱান তেওঁলোকে কিবি উৎপাদন কৰিব পাৰে গতিকে তাৰ এটা টাৰ্গেট লোৱা হৈছে
গোটেই ইণ্টাৰনেশ্যনেল মাৰ্কেট যাতে দখল কৰিব পাৰে এই অৰুণাচল কিউৱে তাৰ বাবে এই মিছন লোৱা হৈছে আৰু ইয়াৰ বাবে বাজেট ৰখা হৈছে 167 crore গতিকে ইয়াত প্ৰচেছিঙৰ ওপৰত গুৰুত্ব দিয়া হ'ব ভালদৰে যাতে ইয়াক প্ৰচেছিং কৰিব পাৰে তো তাৰ ওপৰত ইয়াত গুৰুত্ব দিয়া হ'ব নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াত দিছে হুইচ ষ্টেট হেজ বিকাম দ্য ফাৰ্ষ্ট ইন ইণ্ডিয়া টু এডপ্ট এ ফুল্লি পেপাৰলেছ জুডিচিয়াৰী যে সম্পূৰ্ণ কাগজবিহীন ন্যায়পালিকা গ্ৰহণ কৰা কোনখন ৰাজ্য ভাৰতৰ ভিতৰতে প্ৰথমখন ৰাজ্যত পৰিণত হৈছে গতিকে পেপাৰলেছ জুডিচিয়াৰী কোনখন ৰাজ্য ভাৰতৰ প্ৰথমখন ৰাজ্য হ'ব তো উত্তৰ অপশ্যন নম্বৰ চি হ'ব ছিকিম গতিকে ছিকিমক ৰিচেণ্টলি ডিক্লেয়াৰ কৰা হৈছে 1 মে তাৰিখত যে কমপ্লিটলি পেপাৰলেছ জুডিচিয়াৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছে আৰু ইয়াক কোনে ডিক্লেয়াৰ কৰিছে চিফ জাষ্টিছ অফ ইণ্ডিয়া ভাৰতৰ চিফ জাষ্টিছ বা মুখ্য ন্যায়াধীশ সূৰ্যকান্ত তেখেতে ডিক্লেয়াৰ কৰিছে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াতে সুধিছে দ্য এছেম্বলি ইলেকশ্যনছ অফ 2026 ইন ইণ্ডিয়া ৱেৰ কণ্ডাক্টেড ইন হাউ মেনি মেজৰ ষ্টেটছ অৰ ইউনিয়ন টেৰিটৰিজ যে কিমান বিধানসভাৰ যে নিৰ্বাচন হ'ল 2026 চনত ইয়াত কিমানখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হৈছিলে তো উত্তৰ অপশ্যন নম্বৰ চি হ'ব 5 গতিকে 5খন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হৈছিলে 2026 চনৰ এছেম্বলি ইলেকশ্যন ক'ত হৈছিলে আমি সকলোৱে জানো অসমত হৈছে ৱেষ্ট বেংগলত হৈছে তামিলনাডুত হৈছিলে কেৰালাত হৈছিলে আৰু পুডুচেৰীত হৈছিলে তো এই 5খন ৰাজ্যত অনুষ্ঠিত হৈছিলে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 17 ইয়াত সুধিছে হুইচ পাৰ্টি এমাৰ্জড এজ দ্য ছিংগল লাৰ্জেষ্ট পাৰ্টি ইন দ্য তামিলনাডু এছেম্বলি ইলেকশ্যন 2026 গতিকে তামিলনাডু বিধানসভাৰ 2026 চনত কোনটো দলে একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছে গতিকে এটা দল নতুনকৈ যাক ক্ৰিয়েট কৰা হৈছিল সৃষ্টি কৰা হৈছিল সেই দলটো সকলোতকৈ ছিংগল লাৰ্জেষ্ট পাৰ্টি হিচাপে ইয়াত আত্মপ্ৰকাশ কৰিছে গতিকে কোনটো দল হ'ব পাৰ্টিটোৰ নাম কি আছিলে তো উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব টিভিকেৰ ফুল ফৰ্মটো হৈছে তামিলাগা ভেট্ৰি কাজাগাম চমুকে ইয়াক টিভিকে বুলি কোৱা হয় গতিকে এইটো ছিংগল লাৰ্জেষ্ট পাৰ্টি হয় যিটো আমাৰ 26ৰ নিৰ্বাচনত ই আত্মপ্ৰকাশ কৰিছে তামিলনাডুৰ তো আমি যদি চাওঁ এটা হিষ্ট্ৰী ক্ৰিয়েট কৰিছে এই পাৰ্টিটো অকলে 108খন আসন লাভ কৰিছিলে টোটেল ইয়াত সিট আছিলে 234 আৰু 234ৰ ভিতৰত 108 সিট এওঁলোকে অকলে এই পাৰ্টিটোৱে লাভ কৰিছিলে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 18 লৈকে ইয়াত সুধিছে হু বিকেম দ্য চিফ মিনিষ্টাৰ অফ তামিলনাডু আফটাৰ দ্য 2026 এছেম্বলি ইলেকশ্যন গতিকে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পিছত তামিলনাডুৰ মুখ্যমন্ত্ৰী কোন হ'ল গতিকে আমি পাৰ্টিটোৰ নাম জানিলোঁ টিভিকে গতিকে ইয়াৰ মুখ্যমন্ত্ৰী কোন হ'ল নিশ্চয় আমি সকলোৱে জানোৱে এই বিষয়ে নজনাকৈ কোনো নাই উত্তৰ হ'ব অপশ্যন নম্বৰ চি জোচেফ বিজয় গতিকে জোচেফ বিজয় তেখেত হৈছে মুখ্যমন্ত্ৰী গতিকে তেওঁ এগৰাকী ফিল্ম ষ্টাৰ হিচাপে আমি সকলোৱে জানো গতিকে তেওঁ এতিয়া কি হৈছে এগৰাকী পলিটিচিয়ান আৰু তেওঁৱে প্ৰতিষ্ঠা কৰিছিলে এই টিভিকে পাৰ্টিটো নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 19 লৈকে ইয়াতে সুধিছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং ৱেষ্ট বেংগল এছেম্বলি ইলেকশ্যন 2026 যে পশ্চিমবংগ বিধানসভা নিৰ্বাচন সন্দৰ্ভত তলত দিয়া বক্তব্যসমূহ বিবেচনা কৰক গতিকে ইয়াত ৱেষ্ট বেংগল এছেম্বলি ইলেকশ্যনৰ ওপৰত তিনিটা ষ্টেটমেণ্ট দিয়া আছে কোনটো শুদ্ধ হয় ক'ব লাগে প্ৰথম ষ্টেটমেণ্টত কোৱা হৈছে বিজেপি ক্ৰছ 200 ছিটছ ইন দ্য ইলেকশ্যন যে বিজেপি ইয়াত 200 আসন অতিক্ৰম কৰিছিলে তো এইটো ষ্টেটমেণ্ট একেবাৰে কাৰেক্ট হয় 2 নম্বৰত কৈছে টিএমচি ৱাজ ডিফিটেড ইন দ্য ইলেকশ্যন গতিকে এই ইলেকশ্যনত টিএমচি পৰাজিত হৈছে এইটো ষ্টেটমেণ্টটো শুদ্ধ হয় আৰু 3 নম্বৰ ষ্টেটমেণ্টত কৈছে ৱেষ্ট বেংগল লেজিছলেটিভ এছেম্বলি হেজ 294 ছিটছ এইটো কাৰেক্ট হয় যে ৱেষ্ট বেংগলৰ এছেম্বলিত টোটেল তেওঁলোকৰ ছিট বা আসন আছিলে 294 তাৰ ভিতৰত বিজেপিয়ে 200 ওপৰত আসন পাইছে 200ৰ ওপৰত মানে তেওঁলোকে 207খন ছিট পাইছিলে ঠিক আছে তো গোটেইকেইটা ষ্টেটমেণ্টে শুদ্ধ হয় অপশ্যন নম্বৰ ডি হ'ব ইয়াত শুদ্ধ উত্তৰ এইবাৰ যে বিজেপিৰ প্ৰথম ইয়াত এনেধৰণৰ ভিক্টৰী হৈছে বা বিজয় লাভ কৰিছে ৱেষ্ট বেংগলত 15 বছৰ টিএমচি তাত ৰুল কৰিছে শাসন কৰিছে গতিকে এই শাসনক ধূলিসাৎ কৰি দিয়া হৈছে বিজেপিৰ দ্বাৰা আৰু এটা হিষ্ট্ৰী ক্ৰিয়েট কৰিছে গতিকে অকলে বিজেপিয়ে তাত 207খন আসন লাভ কৰিছে টোটেল কিমান ছিট আছে আমি অলৰেডি পাইছোঁ 294 ছিটছ আছিলে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 20 লৈকে ইয়াতে সুধিছে হু বিকেম দ্য চিফ মিনিষ্টাৰ অফ ৱেষ্ট বেংগল আফটাৰ দ্য 2026 এছেম্বলি ইলেকশ্যন গতিকে এতিয়া পশ্চিমবংগৰ মুখ্যমন্ত্ৰী কোন হ'ল আগত আমাৰ মমতা বেনাৰ্জী আছিলে এতিয়া কোন হ'ল উত্তৰ হ'ব অপশ্যন নম্বৰ বি শুভেন্দু অধিকাৰী হৈছে ৱেষ্ট বেংগলৰ নতুন মুখ্যমন্ত্ৰী গতিকে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী লিডাৰ শুভেন্দু অধিকাৰী তেওঁ ৱেষ্ট বেংগলৰ নতুন মুখ্যমন্ত্ৰী আৰু তেওঁ 9 মে তাৰিখত শপত গ্ৰহণ কৰিছে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 21 লৈকে ইয়াতে সুধিছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং কেৰালা এছেম্বলি ইলেকশ্যন গতিকে ইয়াত কেৰালা এছেম্বলি ইলেকশ্যনৰ ওপৰত কেইটামান ষ্টেটমেণ্ট দিয়া হৈছে আৰু কোনটো শুদ্ধ হয় এইটো আমি ক'ব লাগে প্ৰথম ষ্টেটমেণ্টত কৈছে ইউডিএফ ৰিটাৰ্ণড টু পাৱাৰ ইন কেৰালা
যে ইউডিএফ পুনৰ পাৱাৰত আহিছে ক্ষমতাত আহিছে কেৰালাত কাৰেক্ট ষ্টেটমেণ্ট দ্বিতীয়তে কৈছে কেৰালা লেজিসলেটিভ এছেম্বলি হেজ 140 সিটস এইটো কাৰেক্ট হয় যে কেৰালা এছেম্বলিত টোটেল কিমান সিট আছে আসন আছে 140 আৰু দ্য মেজৰিটি মাৰ্ক ইন কেৰালা ইজ 71 সিটস গতিকে মেজৰিটি যদি পাব লাগে সংখ্যাগৰিষ্ঠতা পাব লাগিলে 71 সিটস পাব লাগে তো এইটো কাৰেক্ট হয় গতিকে উত্তৰ অপচন নম্বৰ কি হ'ব ডি হ'ব 1 2 3 গতিকে কাৰেক্ট ষ্টেটমেণ্ট গতিকে ইয়াত যেটো ইউডিএফ বুলি কোৱা হৈছে এটো কংগ্ৰেছ লেড ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট হয় কংগ্ৰেছ গতিকে এওঁলোকে পুনৰবাৰ পাৱাৰত আহিছে ক্ষমতাত আহিছে 140 খন আসন টোটেল তাৰ ভিতৰত 102 আসন এওঁলোকে লাভ কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 22 লৈকে আহিছো ইয়াতে সুধিছে কনসিডাৰ দা ফলোইং ষ্টেটমেন্টস ৰিগাৰ্ডিং পুডুচেৰী এছেম্বলি ইলেকশ্যন গতিকে ইয়াত পুডুচেৰী বিধানসভা নিৰ্বাচনৰ ওপৰত তিনিটা ষ্টেটমেন্ট দিয়া হৈছে প্ৰথম ষ্টেটমেন্টত কৈছে এনডিএ ৰিটেইন পাৱাৰ ইন পুডুচেৰী গতিকে পুডুচেৰীত এনডিএ এতিয়া ক্ষমতাত আহিছে কাৰেক্ট ষ্টেটমেন্ট হয় দ্বিতীয়তে কৈছে পুডুচেৰী লেজিসলেটিভ এছেম্বলি হেজ 30 সিটস গতিকে পুডুচেৰীত 30টা সিট আছিল এইটোও কাৰেক্ট হয় আৰু এন ৰংগাস্বামী বিকেম চিফ মিনিষ্টাৰ এগেইন আৰু এম ৰংগাস্বামীয়ে পুনৰবাৰ মুখ্যমন্ত্ৰী হৈছে এইটো ষ্টেটমেন্ট কাৰেক্ট হয় তো গোটেইকেইটা ষ্টেটমেন্টে কি হয় শুদ্ধ হয় ঠিক আছে গতিকে এনডিএ মানে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স তেওঁলোকে পুনৰবাৰ ক্ষমতাত আহিছে টোটেল 30 সিটস আছে ইয়াতে তাৰ ভিতৰত 18 সিটস লাভ কৰিছে মেজৰিটি লাভ কৰিছে আৰু এন ৰংগাস্বামী সিএম হিচাপে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে নেক্সট কুৱেশ্যন লৈকে আমি এতিয়া কুৱেশ্যন নম্বৰ 23 লৈকে ইয়াতে সুধিছে হু অন দা লণ্ডন মাৰাথন 2026 বাই ব্ৰেকিং দা 2-hour বেৰিয়াৰ অফিচিয়েলি যে আনুষ্ঠানিকভাৱে 2 ঘণ্টিয়া বাধা ভাঙি কোনে জয়লাভ কৰে লণ্ডন মাৰাথন 2026 তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব সেবাষ্টিয়ান সাবে সো তেখেতে এই লণ্ডন মাৰাথন বিজয় লাভ কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 24 লৈকে আহিছো ইয়াত সুধিছে হু হেজ বিন এপইণ্টেড এজ দ্য নিউ ডেপুটি গভৰ্ণৰ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া গতিকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নতুন গভৰ্ণৰ হিচাপে উপ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে এইটো হৈছে প্ৰশ্ন তো উত্তৰটো হ'ব অপচন নম্বৰ বি ৰোহিত জৈন তেখেত হৈছে নতুন ডেপুটি গভৰ্ণৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ঠিক আছে এইটো মনত ৰাখিব তো ইয়াৰ আগত ৰোহিত জৈন তেখেত এক্সিকিউটিভ ডাইৰেক্টৰ আছিল সেন্ট্ৰেল বেংকৰ এতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তেখেত ডেপুটি গভৰ্ণৰ আৰু আন ডেপুটি গভৰ্ণৰ সকল হল স্বামীনাথন জে পুনম গুপ্তা আৰু এছ সি মুৰ্মু এই তিনিগৰাকী আৰু এগৰাকী হৈছে ৰোহিত জৈন এই চাৰিগৰাকী হৈছে ডেপুটি গভৰ্ণৰ আৰবিআই নেক্সট কুৱেশ্যন লৈকে আমি এতিয়া কুৱেশ্যন নম্বৰ 25 লৈকে ইয়াত সুধিছে হুইচ 3 ইণ্ডিয়ান জাৰ্নালিষ্ট অন দ্য প্ৰেষ্টিজিয়াছ পুলিটজাৰ প্ৰাইজ 2026 এনাউন্স ইন মে 2026 গতিকে 2026 চনৰ সন্মানীয় পুলিটজাৰ বঁটা তলত উল্লেখ কৰা কোন তিনিগৰাকী ভাৰতীয় সাংবাদিকে লাভ কৰিছে গতিকে তিনিগৰাকী ভাৰতীয় সাংবাদিকে লাভ কৰিছে কোন হয় উত্তৰ হ'ব অপচন নম্বৰ বি আনন্দ আৰ কে সুপৰ্ণা শৰ্মা আৰু অনিৰুদ্ধ ঘোষাল এই তিনিগৰাকীয়ে লাভ কৰিছে পুলিটজাৰ প্ৰাইজ গতিকে ইণ্ডিয়ান জাৰ্নালিষ্ট হয় তেওঁলোক আনন্দ আৰ কে আৰু সুপৰ্ণা শৰ্মা তাৰ লগতে অনিৰুদ্ধ ঘোষাল তেওঁলোকে তিনিগৰাকীয়ে লাভ কৰিছে আনন্দ আৰ কে আৰু সুপৰ্ণা শৰ্মা তেওঁলোকে লাভ কৰিছে ইলাষ্ট্ৰেটেড ৰিপৰ্টিং এণ্ড কমেণ্টেৰী কেটেগৰীত লাভ কৰিছে দুগৰাকীয়ে আৰু অনিৰুদ্ধ ঘোষাল তেখেতে লাভ কৰিছে ইণ্টাৰনেশ্যনেল ৰিপৰ্টিং কেটেগৰীত লাভ কৰিছে গতিকে কেটেগৰীবিলাক বেলেগ বেলেগ হয় নেক্সট কুৱেশ্যনলৈকে আমি এতিয়া কুৱেশ্যন নম্বৰ 26 লৈকে ইয়াত সুধিছে হু অন ৰিকগনিশ্যন ফৰ দ্য ইনভেষ্টিগেশ্যন প্ৰজেক্ট ট্ৰেপ্ট যে তদন্তমূলক প্ৰকল্প ট্ৰেপ্টৰ বাবে কোনে স্বীকৃতি লাভ কৰিলে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি আনন্দ আৰ কে এণ্ড সুপৰ্ণা শৰ্মা আনন্দ আৰ কে আৰু সুপৰ্ণা শৰ্মা যি পুলিটজাৰ প্ৰাইজ পাইছে বুলি আমি অলপ আগতে পালোঁ গতিকে তেওঁলোক দুগৰাকীয়ে কিহৰ বাবে পাইছে ট্ৰেপ্টৰ বাবে আমি অলপ আগত কি পাইছিলোঁ যে তেওঁলোকৰ কেটেগৰীটো আছিলে ইলাষ্ট্ৰেটেড ৰিপৰ্টিং এণ্ড কমেণ্টেৰী আৰু তেওঁলোক যিটো কামৰ বাবে পাইছে সেইটো হৈছে ট্ৰেপ্ট এটা ইমাৰ্চিভ ভিজুৱেল ইনভেষ্টিগেশ্যন এটা আছিলে মাল্টি-বিলিয়ন ডলাৰ চাইবাৰ স্কেম ইণ্ডাষ্ট্ৰী গতিকে তাৰে ওপৰত তেওঁলোকে কাম কৰিছিলে বাবে তেওঁলোকক এই পুলিটজাৰ বঁটা দিয়া হৈছে নামটো আছিলে ট্ৰেপ্ট এইটো মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 27 লৈকে ইয়াত সুধিছে হু হেজ বিন এপইণ্টেড এজ দ্য নিউ চিফ অফ দ্য নেভেল ষ্টাফ অফ ইণ্ডিয়া ইন মে 2026 গতিকে মে মাহৰ ভাৰতৰ নৌসেনাৰ নতুন মুৰব্বী হিচাপে কাক নিযুক্তি দিয়া হৈছে এইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ চি হ'ব ভাইচ এডমিৰেল কৃষ্ণ স্বামীনাথন গতিকে কৃষ্ণ স্বামীনাথন তেওঁ হৈছে নতুন চিফ অফ নেভেল ষ্টাফ নেক্সট কুৱেশ্যন নম্বৰ 28 লৈকে আহিছোঁ ইয়াত সুধিছে হু হেজ বিন এপইণ্টেড এজ দ্য নিউ চিফ অফ ডিফেন্স ষ্টাফৰ চিফ কোন হয় সেইটো হৈছে প্ৰশ্ন কাক
নিযুক্তি দিয়া হৈছে উত্তৰ হ'ব ইয়াতে অপশ্যন নম্বৰ বি লেফটেনেণ্ট জেনেৰেল NS ৰাজা সুব্ৰমণি গতিকে লেফটেনেণ্ট জেনেৰেল NS ৰাজা সুব্ৰমণি তেওঁ হৈছে নতুন চিফ ডিফেন্স ষ্টাফৰ নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 29 লৈকে ইয়াতে সুধিছে হুইচ ভিলেজ কাউন্সিল secured the top rank under the clean and green panchayat category of the Dindayal Upadhyaya Panchayat Satat Vikas Puraskar 2025 গতিকে দীনদয়াল উপাধ্যায় পঞ্চায়ত হতত বিকাশ পঞ্চায়ত 2025 যেটো স্বচ্ছ আৰু হেউজ পঞ্চায়ত ক্লিন এণ্ড গ্ৰীণ পঞ্চায়ত এই শিতানত কোনখন গাঁৱে শীৰ্ষ পদ লাভ কৰিছে কোনখন গাঁৱে শীৰ্ষ পদ লাভ কৰিছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব কাউঠা নৰ্থ ভিলেজ কাউন্সিল গতিকে কাউঠা নৰ্থ ভিলেজ কাউন্সিল মিজোৰামৰ হয় গাঁওখন এই গাঁওখনে টপ ৰেংক লাভ কৰিছে নেশ্যনেল লেভেলত ক্লিন এণ্ড গ্ৰীণ পঞ্চায়ত কেটেগৰীত ঠিক আছে এইটো মনত ৰাখিব আপোনালোকে তো তেওঁলোক এই এৱাৰ্ড কিয় দিয়া হৈছে যে সেনিটেশ্যনৰ ক্ষেত্ৰত অনাময়ৰ ক্ষেত্ৰত তেওঁলোকৰ এক্সিলেন্স আছে গাঁওখনত ইকোলজিক্যাল বেলেন্স ভাল তেওঁলোকৰ কমিউনিটি ৱেলফেয়াৰো ভাল তো ইয়াৰ বাবে তেওঁলোক পুৰস্কৃত কৰা হৈছে ঠিক আছে নেক্সট কুৱেশ্যন এতিয়া কুৱেশ্যন নম্বৰ 30 ইয়াৰো দিছে ৰিসেন্টলি নেশ্যনেল টেকনলজি ডে ইজ অবজাৰ্ভড ইন ইণ্ডিয়া অন হুইচ ডে যে হেউটেকৈ কোনটো দিনত ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হয় উত্তৰ হ'ব অপশ্যন নম্বৰ সি মে 11 মে তাৰিখত পালন কৰা হয় ভাৰতবৰ্ষত নেশ্যনেল টেকনলজি ডে তো ইয়াতে এটা হিষ্ট্ৰী বা ইতিহাস এটা আছে এইটো হৈছে অপাৰেশ্যন শক্তি যেটো নিউক্লিয়াৰ টেষ্ট হৈছিল 1998 ত অপাৰেশ্যন শক্তি মনত ৰাখিব গতিকে 1998 ৰ 11 মে তাৰিখত হৈছিল সেই কাৰণে এই 11 মে তাৰিখটোতে পালন কৰা হয় নেশ্যনেল টেকনলজি ডে হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 31 লৈকে আহিছো ইয়াতে সুধিছে PM নৰেন্দ্ৰ মোদী's 5 nation foreign tour in May 2026 includes which of the following countries গতিকে ৰিসেন্টলি এই মে মাহত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে 5খন দেশ বা বিদেশ ভ্ৰমণ কৰে গতিকে কোন কেইখন দেশ ভ্ৰমণ কৰিছে তেওঁ তো উত্তৰ হ'ব অপশ্যন নম্বৰ এ হ'ব UAE ইউনাইটেড আৰব এমিৰেটছ নেদাৰল্যান্ডছ ছুইডেন নৰৱে আৰু ইটালী ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 32 লৈকে ইয়াত দিছে the 2026 foreign visit of Prime Minister Narendra Modi resulted in investment commitments worth nearly যে সাধাৰণতে যেতিয়া প্ৰধানমন্ত্ৰী গৰাকী বা অইন মিনিষ্টাৰ বিলাক যেতিয়া বিদেশ ভ্ৰমণ কৰে বহুতে এই বিষয়ে চৰ্চা কৰে বা বহুতে এই বিষয়ে ট্ৰলো কৰে যে তেওঁলোকে বিদেশ ভ্ৰমণ কৰি আছে আমাৰ পইচাৰে বা আমাৰ টেক্সৰ পইচাৰে তেনেধৰণৰ কিছুমান কথা কোৱা যায় কিন্তু বিদেশ ভ্ৰমণৰ এটা কি থাকে উদ্দেশ্য থাকে এনে বিদেশ ভ্ৰমণত নাযায় মিনিষ্টাৰ্ছ বিলাকে যেতিয়া তেওঁলোকে পাৰ্সোনালি যায় ব্যক্তিগতভাৱে পৰিয়ালৰ লগত হেতু বেলেগ কিন্তু যেতিয়া এখন দেশৰ হকে যাব তেতিয়া তেওঁলোকে কিবা এটা উদ্দেশ্য লৈ যায় গতিকে এই যে 5খন দেশত তেওঁ ভ্ৰমণ কৰিলে বিদেশ ভ্ৰমণ কৰিলে তাৰ ফলত কিমান মূল্যৰ বিনিয়োগ হ'ল আমাৰ ভাৰতত বিনিয়োগ হ'ব তো সেই বিষয়ে ইয়াত সুধিছে প্ৰশ্ন তো ইয়াত উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব 40 বিলিয়ন মাৰ্কিন ডলাৰ ঠিক আছে 40 বিলিয়ন মাৰ্কিন ডলাৰ ৰ ইনভেষ্টমেন্ট আহিব ভাৰতবৰ্ষলৈ এই ভ্ৰমণৰ ফলস্বৰূপে গতিকে তেওঁ ক'ত ভিজিট কৰিলে UAE নেদাৰল্যান্ড ছুইডেন নৰৱে ইটালী 15 পৰা 20 মে লৈকে তেওঁ টুৰ কৰিছে ভ্ৰমণ কৰিছে আৰু ইয়াৰ ফলত ইনভেষ্টমেন্ট কিমান হ'ব 40 বিলিয়ন মাৰ্কিন ডলাৰ আৰু কি ক্ষেত্ৰত হ'ব এনাৰ্জিৰ ক্ষেত্ৰত হ'ব টেকনলজিৰ ক্ষেত্ৰত হ'ব ডিফেন্সত হ'ব শিপিং বা ম্যানুফেকচাৰিং এই সেক্টৰ বিলাকত ইনভেষ্টমেন্ট আহিব নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 33 লৈকে ইয়াত সুধিছে দ্য প্ৰাইমাৰী অবজেক্টিভ অফ দ্য ইউভিকা প্ৰগ্ৰেম ইজ যে ইউভিকা কাৰ্যসূচীৰ প্ৰধান উদ্দেশ্য কি হয় তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব এনকাৰেজ ইয়ং ষ্টুডেণ্টছ টু পাৰ্সু স্পেচ সায়েন্স যে কোন ল'ৰা ছোৱালীসকলক মহাকাশ বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা সো ইয়াৰ ফুল ফৰ্মটো হৈছে ইউভা বৈজ্ঞানিক কাৰ্যক্ৰম যাক ইউভিকা বুলি কোৱা হৈছে ইউভা বৈজ্ঞানিক কাৰ্যক্ৰম হ'ব তো এটা এৱাৰনেছৰ বাবে ইছৰোৰ দ্বাৰা ইয়াক এই প্ৰগ্ৰামটো চলোৱা হয় গতিকে স্পেচ টেকনলজি স্পেচ সায়েন্স বা স্পেচ এপ্লিকেশনছ এইবিলাকত যাতে ইয়ংগাৰ ষ্টুডেণ্টছ বিলাকক যাতে উৎসাহিত কৰিব পাৰে তো তাৰ বাবে এই প্ৰগ্ৰামটো চলোৱা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 34 লৈকে আহিছো ইয়াতে সুধিছে which book on the 2026 international booker prize ইয়াতে সুধিছে যে কোনখন কিতাপে 2026 চনৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰিছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ সি টাইৱান ট্ৰেভেলগ গতিকে ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ ইয়া এনুৱেলি দিয়া হয় আৰু যিবিলাক বেষ্ট ট্ৰান্সলেটেড ফিকশন হয় ট্ৰান্সলেটেড বা অনুবাদ কৰা যিবিলাক ফিকশন উপন্যাস যিবিলাক পাব্লিছ হৈছে UK বা আয়াৰলেণ্ডত গতিকে তেওঁলোকক এই পুৰস্কাৰ দিয়া হয় সিলেক্ট কৰা হয় যিখন বেষ্ট হ'ব ঠিক আছে ট্ৰান্সলেটেড হ'ব লাগিব তো এইবাৰ 2026 ত টাইৱান ট্ৰেভেলগে লাভ কৰিছে ইয়াক লিন কিঙে ট্ৰান্সলেট কৰিছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 35
ইয়াত সুধিছে হু ট্ৰান্সলেটেড টাইৱান ট্ৰেভেলক উইনাৰ অফ দ্য 2026 ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ, যে আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰা টাইৱান ট্ৰেভেলক কোনে অনুবাদ কৰিছিল। তো অলপ আগত মই কৈছোঁৱে, পালোঁ আমি কি পালোঁ যে লিন কিঙে ইয়াক অনুবাদ কৰিছিলে। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 36লৈকে। ইয়াত সুধিছে দ্য AI বেছড হেল্প বট অভয় ৱাজ লঞ্চ বাই হুইচ অৰ্গেনাইজেশ্যন, যে এটা AI বেছড হেল্প বট এটা লঞ্চ কৰা হৈছে, নাম হৈছে অভয়। গতিকে তলৰ কোনটো সংস্থাই ইয়াক আৰম্ভ কৰিছে সেইটো হৈছে প্ৰশ্ন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব চেণ্ট্ৰেল ব্যুৰ' অফ ইনভেষ্টিগেশ্যন, চমুকৈ আমি CBI বুলি জানো। গতিকে CBIয়ে ইয়াক লঞ্চ কৰিছে AI বেছড এটা হেল্প বট, এইটোৰ নাম হৈছে অভয়। গতিকে এই ছিষ্টেমটোৱে কেনেধৰণে সহায় কৰিব, আমাৰ নাগৰিকসকলক সহায় কৰিব যে ভেৰিফাই কৰিব এই বটটোৱে বা এই AI বেছ হেল্প বটটোৱে যে কোনখন ন'টিচ ফেক হয় বা কোনখন অৰিজিনেল হয়। যেতিয়া CBIৰ পৰা কিবা ন'টিচ পাব্লিছ হয় তো সেইখন ফেক হয় নে সেইখন অৰিজিনেল হয়, সেই অথেণ্টিচিটিটো ভেৰিফাই কৰিব পাৰিব এই হেল্প বটৰ জৰিয়তে, বা যিকোনো এনেধৰণৰ যিবিলাক স্কেম হয় এই স্কেমৰ পৰা বাচিব পাৰিব, ৰেহাই পাব। নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া, কুৱেশ্যন নম্বৰ 37লৈকে। হুইচ চিটি লঞ্চড ইণ্ডিয়াছ ফাৰ্ষ্ট AI পাৱাৰ্ড মাল্টিলিংগুৱেল এমাৰ্জেঞ্চি হেল্পলাইন নাম্মা 112, গতিকে কোনখন চহৰে প্ৰথমটো AI চালিত বহুভাষিক জৰুৰীকালীন হেল্পলাইন নাম্মা 112 মুকলি কৰে। উত্তৰ হ'ব অপশ্যন নম্বৰ চি বেংগালুৰু। গতিকে বেংগালুৰুৰ ইণ্ডিয়াৰ প্ৰথম হয় যি মাল্টিলিংগুৱেল এমাৰ্জেঞ্চি হেল্পলাইন 112, এইটো এমাৰ্জেঞ্চি ছাৰ্ভিচ হয়। মাল্টিলিংগুৱেল বুলি এইকাৰণে কোৱা হৈছে কাৰণ বিভিন্ন ভাষাত হেল্পলাইনটো পাব পৰা যায়, মাল্টিলিংগুৱেল হয়, যি ভাষাত বিচাৰে তেনেধৰণে পাব। গতিকে যেতিয়াই কিবা তেনেধৰণৰ চিটুৱেশ্যন আহিব, ডিষ্ট্ৰেছ বা দুৰ্দশাৰ সময় আহিব, তো তেতিয়া তেওঁ যিকোনো ভাষাত হেল্প বিচাৰিব পাৰিব। ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 38লৈকে। ইয়াতে সুধিছে উইথ ৰেফাৰেঞ্চ টু দ্য থাৰ্ড ইণ্ডিয়া নৰ্ডিক ছামিট কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ, গতিকে যি থাৰ্ড ইণ্ডিয়া নৰ্ডিক ছামিট হৈছে, তো এই সন্মিলনৰ ক্ষেত্ৰত তিনিটা ইয়াতে ষ্টেটমেণ্ট দিয়া হৈছে, কোনটো শুদ্ধ ক'ব লাগে। এই থাৰ্ড ইণ্ডিয়া নৰ্ডিক ছামিট ক'ত হৈছে বুলি কোৱা হৈছে, প্ৰথম ষ্টেটমেণ্টত কোৱা হৈছে নৰৱে অছলোত হৈছে, তো এই ষ্টেটমেণ্টটো একেবাৰে কাৰেক্ট হয়। দ্বিতীয় ষ্টেটমেণ্টত কৈছে দ্য নৰ্ডিক কাণ্ট্ৰিজ ডেট পাৰ্টিচিপেটেড আৰ ডেনমাৰ্ক, ফিনলেণ্ড, আয়াৰলেণ্ড, নৰৱে আৰু ছুইডেন। গতিকে নৰ্ডিক কাণ্ট্ৰিৰ ভিতৰত কোনে কোনে পাৰ্টিচিপেট কৰিছে, অংশগ্ৰহণ কৰিছে সন্মিলনত, ডেনমাৰ্কে কৰিছে, ফিনলেণ্ডে কৰিছে, আইচলেণ্ডে কৰিছে, নৰৱে কৰিছে আৰু ছুইডেনে। তো এইটো ষ্টেটমেণ্টটো কাৰেক্ট হয়। আৰু 3 নম্বৰ ষ্টেটমেণ্টত কৈছে দ্য ফ'ৰ্থ ইণ্ডিয়া নৰ্ডিক ছামিট উইল বি হোষ্টেড বাই ফিনলেণ্ড, গতিকে 4 নম্বৰ যিখন ইণ্ডিয়া নৰ্ডিক ছামিট হ'ব সেয়া ক'ত হ'ব, ফিনলেণ্ডত হ'ব। এইটো ষ্টেটমেণ্টটো কাৰেক্ট হয়। তো উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 39লৈকে। ইয়াতে সুধিছে উইথ ৰেফাৰেঞ্চ টু এক্সাৰচাইজ প্ৰগতি 2026 কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ, গতিকে এক্সাৰচাইজ প্ৰগতি 2026 যিটো অনুশীলন, ইয়াৰ ক্ষেত্ৰত তিনিটা ষ্টেটমেণ্ট দিয়া হৈছে, কোনটো শুদ্ধ ক'ব লাগে। প্ৰথম ষ্টেটমেণ্টত কৈছে ইট ইজ এ 13 নেশ্যন মাল্টি নেশ্যনেল মিলিটাৰী এক্সাৰচাইজ হোষ্টেড বাই ইণ্ডিয়া, যে এইটো প্ৰগতি 2026 এয়া হোষ্ট কোনে কৰিছে, ইণ্ডিয়াই হোষ্ট কৰে, আৰু ইয়াতে 13খন নেশ্যনে অংশগ্ৰহণ কৰে, মিলিটাৰী এক্সাৰচাইজ হয়। ঠিক আছে, তো এইটো ষ্টেটমেণ্ট কাৰেক্ট হয়। দ্বিতীয় ষ্টেটমেণ্টত কোৱা হৈছে ইট ইজ বিং হেল্ড এট দ্য উমৰৈ মিলিটাৰী ষ্টেচন ইন মেঘালয়, গতিকে এইবাৰ ক'ত অনুষ্ঠিত হৈছে, মেঘালয়ৰ উমৰৈ মিলিটাৰী ষ্টেচনত অনুষ্ঠিত হৈছে, এইটোও কাৰেক্ট হয়। 3 নম্বৰ ষ্টেটমেণ্টত কৈছে দ্য পাৰ্টিচিপেটিং নেশ্যনছ ইনক্লুড ভূটান, কম্বোডিয়া, ইণ্ডোনেছিয়া, মালদ্বীপছ, শ্ৰীলংকা আৰু ভিয়েটনাম, গতিকে এই দেশকেইখনে এইবাৰ অংশগ্ৰহণ কৰিছে, এইটোও কাৰেক্ট হয়। তো উত্তৰ অপশ্যন নম্বৰ ডি হ'ব। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 40লৈকে। ইয়াত দিছে ইণ্ডিয়াছ ফাৰ্ষ্ট AI পাৱাৰ্ড হিউমেন এলিফেণ্ট কনফ্লিক্ট ৰিচাৰ্চ চেণ্টাৰ উইল বি এষ্টাব্লিছ ইন, গতিকে ভাৰতৰ প্ৰথমটো AI পাৱাৰ্ড হিউমেন এলিফেণ্টৰ যিটো কনফ্লিক্ট, মানুহ আৰু হাতীৰ সংঘাতৰ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হ'ব, যিটো AI বেছড হ'ব। তো ক'ত স্থাপন কৰা হ'ব, তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি পালামু টাইগাৰ ৰিজাৰ্ভ, পালামু বাঘ সংৰক্ষিত বনাঞ্চল বা টাইগাৰ ৰিজাৰ্ভত ইয়াক স্থাপন কৰা হ'ব। তো এইটো ইণ্ডিয়াৰ প্ৰথমটো AI বেছড হিউমেন এলিফেণ্ট কনফ্লিক্ট ৰিচাৰ্চ চেণ্টাৰ হ'ব। ক'ত আছে এইটো, ঝাৰখণ্ডত, গতিকে এই টাইগাৰ ৰিজাৰ্ভখন ঝাৰখণ্ডত আছে, তাত ইয়াক স্থাপন কৰা হ'ব। তো ইয়াৰ লক্ষ্য হ'ব যে হাতীৰ শব্দ বা দুৰ্দশাৰ সতৰ্কবাণী, যেনে খাদ্য বিচাৰি অহা, বিপদ, পোৱালি জন্ম দিয়া, এই গোটেইবিলাক ডিকড কৰিব পাৰিব এই মেচিনে বা AI যিটো ৰিচাৰ্চ চেণ্টাৰে ডিকড কৰিব পাৰিব, গম পাব যে কোনফালৰ পৰা হাতী আহিছে, হাতীৰ চিঞৰটোৰ বিষয়ে জানিব পাৰিব বা অনুমান পাব আগতীয়াভাৱে, বা ছিজনেল মাইগ্ৰেশ্যন যিটো ৰুটছ হয় তেওঁলোকৰ ৰুটছবিলাক
ৰাস্তাবিলাক সলাই তো সেইবিলাকৰ বিষয়ে আগতে সম্ভেদ পাব তো এইবিলাক এই AI বেস ৰিসাৰ্চ চেণ্টাৰত এইবিলাক ৰিসাৰ্চ কৰা হ'ব নেক্সট কুৱেশ্যন নম্বৰ 41 ইয়াতে সুধিছে which Indian cricketer announced his retirement from the Indian Premier League and Indian domestic cricket on May 22 গতিকে 22 মে তাৰিখত এগৰাকী ইণ্ডিয়ান ক্ৰিকেটাৰ তেওঁ ৰিটায়াৰমেণ্ট লৈছে অৱসৰ লৈছে IPLৰ পৰা আৰু ইণ্ডিয়ান ডমেষ্টিক ক্ৰিকেটৰ পৰা কোন হয় তেওঁ উত্তৰ হ'ব অপচন নম্বৰ বি বিজয় শংকৰ গতিকে বিজয় শংকৰ আপোনালোকে IPLত নিশ্চয় দেখিছে ডমেষ্টিক খেলো খেলিছিলে আগত ইন্টাৰনেশ্যনেল খেলো পাইছিলে খেলিব গতিকে তেওঁ 22 মে তাৰিখত ৰিটায়াৰমেণ্ট লৈছে আৰু কিহৰ বাবে লৈছে যাতে তেওঁ ওভাৰসীজ প্লেইং অপৰচুনিটি লাভ কৰে কাৰণ ইণ্ডিয়াৰ প্লেয়াৰবিলাক গৈ আমাৰ বেলেগ কাণ্ট্ৰিত খেলা দেখা যায় যেনেকৈ USAত আমাৰ বহুত কেইগৰাকী ইণ্ডিয়ান প্লেয়াৰ আছে খেলি আছে গতিকে ইয়াৰ পৰা তেনেধৰণে ৰিটায়াৰমেণ্ট লৈ তেওঁলোকে তাত খেলিব পাৰে তো সেই অপৰচুনিটিটোৰ বাবে তেওঁ ৰিটায়াৰমেণ্ট লৈছে তো ইয়াতে আন এটা পইণ্ট মনত ৰাখিব 2019 ICC ৱৰ্ল্ড কাপত তেওঁৰ প্ৰথমখন খেল আছিলে ডেবিউ আছিলে তেওঁৰ আৰু তাত তেওঁ প্ৰথমটো বলতে তেওঁ প্ৰথমটো উইকেট তেওঁ ল'ব সক্ষম হৈছিলে ঠিক আছে তো এইটো পইণ্ট মনত ৰাখিব নেক্সট এটা কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 42 লৈকে ৱৰ্ল্ড টাৰ্টল ডে ইজ চেলিব্ৰেটেড অন 23rd মে দ্য মেইন অবজেক্টিভ অফ ৱৰ্ল্ড টাৰ্টল ডে ইজ টু 23 মেত বিশ্ব কাছ দিৱস পালন কৰা হয় আৰু এই বিশ্ব কাছ দিৱসৰ মূল উদ্দেশ্য কি উত্তৰ হ'ব অপচন নম্বৰ বি ইনক্ৰিজ এৱাৰনেছ এবাউট প্ৰটেক্টিং টাৰ্টলছ এণ্ড টৰ্টইছেছ গতিকে এই কাছৰ ইনক্ৰিজ কৰা বৃদ্ধি কৰা বা ইয়াক প্ৰটেক্ট কৰা বা সুৰক্ষিত কৰাটোৱে হৈছে ইয়াৰ মূল উদ্দেশ্য গতিকে এটা সজাগতাৰ বাবে এই দিৱস পালন কৰা হয় কেতিয়া 23 মে তাৰিখত প্ৰতি বছৰে পালন কৰা হয় নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 43 লৈকে ইয়াত দিছে ইণ্ডিয়াছ ফাৰ্ষ্ট সোলাৰ পাৱাৰ্ড এলগি ট্ৰিজ ৱাজ ইনগুৰেটেড ইন হুইচ চিটি যে ভাৰতৰ প্ৰথম সৌৰ শক্তি চালিত হেলাই গছ বা এলগি ট্ৰি কোনখন চহৰত উদ্বোধন কৰা হয় গতিকে এইটো এটা মেচিন হয় কোনো গছ নহয় কোনখন চহৰত উদ্বোধন কৰা হৈছে ৰিসেন্টলি তো উত্তৰ হ'ব অপচন নম্বৰ বি ভোপালত ইয়াক স্থাপন কৰা হৈছে ছবিত আপোনালোকে দেখিছে ইয়া হৈছে এলগি ট্ৰিজ ইণ্ডিয়াৰ প্ৰথমটো সোলাৰ পাৱাৰ্ড এইটো সোলাৰৰ জৰিয়তে চলিব ভোপাল মধ্যপ্ৰদেশত ইয়াক স্থাপন কৰা হৈছে গতিকে ইয়াৰ কাম হৈছে কি যে যেনেদৰে গছে অক্সিজেন প্ৰডিউচ কৰে কাৰ্বন ডাই অক্সাইড তেওঁলোকে এবজৰ্ব কৰে ঠিক তেনেদৰে এই ট্ৰি যি এলগি ট্ৰি বুলি কোৱা হৈছে এইটোৱে কি কৰিব এবজৰ্ব কৰিব এপ্ৰক্সিমেটলি 1.5 টনছ এনুৱেলি কাৰ্বন ডাই অক্সাইড এবজৰ্ব কৰিব আৰু সেই অনুপাতে অক্সিজেন ৰিলিজ কৰিব ঠিক আছে তো এইটো ভাৰতৰ প্ৰথমটো সোলাৰ পাৱাৰ্ড এলগি ট্ৰি হয় নেক্সট কুৱেশ্যন আৰু এইটো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন হয় কুৱেশ্যন নম্বৰ 44 লৈকে আহিছোঁ ইয়াতে সুধিছে ইণ্টাৰনেশ্যনেল নাৰ্ছেছ ডে 2026 ৱাজ অবজাৰ্ভড আণ্ডাৰ হুইচ থিম যে কোনটো থিমৰ আণ্ডাৰত এইবাৰ আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালন কৰা হৈছে থিমটো কি আছিলে উত্তৰ হ'ব অপচন নম্বৰ সি আৰ নাৰ্ছেছ আৰ ফিউচাৰ এম্পাৱাৰ্ড নাৰ্ছেছ ছেভ লাইফছ তো এইটো আছিলে এই বছৰৰ থিম আছিলে গতিকে ৰিচেণ্টলি 12 মে তাৰিখত পালন কৰা হৈছে নাৰ্ছেছ ডে আৰু এই দিনটোৰ লগত সংগতি ৰাখিয়ে নেশ্যনেল ফ্লৰেন্স নাইটিংগেল এৱাৰ্ডছ দিয়া হৈছে 2026 চনত ৰাষ্ট্ৰপতিগৰাকীৰ দ্বাৰা দিয়া হৈছে দ্ৰৌপদী মুৰ্মুৰ দ্বাৰা 15 গৰাকী নাৰ্ছিং প্ৰফেশ্যনেলক দিয়া হৈছে 12 মে তাৰিখত ৰাষ্ট্ৰপতি ভৱনত ঠিক আছে আৰু এই বছৰৰ থিম আছিলে আৰ নাৰ্ছেছ আৱাৰ ফিউচাৰ এণ্ড এম্পাৱাৰ্ড নাৰ্ছেছ ছেভ লাইফছ এইটো আছিলে এই বছৰৰ থিম আছিলে তো এই ভিডিঅ'টিত আমি মে মাহৰ প্ৰয়োজনীয় প্ৰশ্নবিলাক আলোচনা কৰিলোঁ প্ৰয়োজনীয় পইণ্টছবিলাক আপোনালোকে নোট ডাউন কৰি ল'ব আৰু সদায় নিজৰ নোটছ আপোনালোকে বনাবই য'তে যি আপোনালোকে নতুন ইনফৰমেশ্যন পাব বা কিছু তথ্য পাব সেইবিলাক আপোনালোকে নোটছ কৰি ল'ব মোৰ এই ভিডিঅ'ত পোৱাৰ উপৰিও আৰু যদি কিবা বেলেগ ইনফৰমেশ্যন আপোনালোকে পাইছে ইম্পৰ্টেণ্ট বুলি ভাবে লগে লগে নোটছ কৰি ল'ব তো তেতিয়া আপোনালোকৰ ৰিভিজনৰ সময়ত সুবিধা হ'ব ৰিভিজনত একেলগে গোটেইখিনি বস্তুৱে আপোনালোকৰ থাকিব তো তেতিয়া বিচাৰি পঢ়িব নালাগিব তো কম সময়ত আপোনালোকৰ প্ৰিপেৰেশ্যন ভাল হ'ব ঠিক আছে তো আজি ভিডিঅ'টি ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ